নমস্কাৰ পুনৰ উভতি আহিছো প্ৰশ্নকালৰ মাজলৈ আমাৰ লগত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মন 2001 চনত দি নিৰ্বাচন হৈছিল তাত এটা অভিযোগ হততে শুনা যায় যে আলফাৰ অলপ সহায় পাইছিল অৰ্থাৎ বিৰোধীয়ে পাইছিল অৰ্থাৎ সেই সময়ত যেহেতু অগপক বিৰোধ কৰিছিল স্বাভাৱিকতে এটা সহায় কংগ্ৰেছৰ বাবে হৈছিল কিন্তু তাৰ আগৰ যিখিনি সময় আবাক একো হয় কৰা নাই মই প্ৰশ্ন শেষ কৰি লৈছো তাৰ আগৰ যি সময়খিনি আছিল সময়ত আপোনাক তিনিবাৰকৈ এটেম্প কৰিছিল অৰ্থাৎ হত্যাৰ এটেম্প চলাইছিল মানে আলফাৰ তৰফৰ পৰা কিন্তু তাৰ পিছতো আপোনাৰ পিছৰ সময়খিনিত আলফাৰ লগত এটা বুজাবুজি হোৱা বুলি অভিযোগ উত্থাপন হয় সেই সময়ত কেনেকৈ এই বস্তুটো সম্ভৱ হৈছিল আৰু কেনেকৈ অচৰ চাপি আহিছিল বুজাবুজি একো বুজাবুজিৰ কথা প্ৰশ্ন নাই মোক চেষ্টা কৰিছিলে আৰু এতিয়া তেওঁলোকে কি কৈছে মইতো নাজানো বৰ্তমান মই নাজানো কিন্তু তেওঁলোকে মোৰ সেই সময়ত বহুত চেষ্টা কৰিছিলে মই যেতিয়া ক্ষমতা আছিল চেষ্টা কৰিছিলে আৰু তাৰপিছত মই ভগৱানে মোক ৰক্ষা কৰিছিলে আৰু মুকালমুৱাত কেনেকৈ বাচিছিল আপুনি মুকালমুৱাত বাচিছিলোঁ এইটো ভাবিব নোৱাৰোঁ কেনেকৈ বাচিছোঁ মানে আপুনি ক'ৰবাত কেতিয়াবা স্থানান্তৰত কৈছে যে আপুনি বিৰা পুহিছিল আৰু বিৰাৰ প্ৰভাৱত আপুনি মানে প্ৰাণ ৰক্ষা কৰা বুলি আপুনি ভাবে বিৰাৰ কথা নহয় মই নামানো কিন্তু মই জিনৰ কথা মই অলপ মানো জিন মই বিৰা নহয় বিৰা নামানো জিন এইটো বিৰা বোলা বস্তু এটা নাই বুলি ভাবোঁ কিন্তু জিনৰ কথাটো মই অলপ মানো সেইটো কেনেকুৱা কিয় মানো মই কৈছোঁ প্ৰথম কথা ধৰক এইটো কোৰাণত থকা বস্তু আপুনি জানে জিন হয় কোৰাণতো আছে যে জুইৰ পৰা জিন হয় কোৰাণত আছে আচ্ছা সেইটো বাৰু বেলেগ কথা কিন্তু এনেই মই প্ৰেক্টিকেলিও মোক যেতিয়া দেখুৱাইছিলে তে মই মানে কনভিন্সড হ'ব মই নহয় যিয়ে যদি আপোনাকো মই দিওঁ আপুনিও যদি এদিন মোৰ লগত থাকে আপুনিও যদি থাকে তেতিয়া আপুনিও বাধ্য হয়তো স্বীকাৰ কৰিব যে ইয়াৰ কিবা এটা এক্সিষ্টেঞ্চ আছে সেইটো কথা আপুনি অস্বীকাৰ নকৰিব বুলি মই ভাবোঁ কাৰণ মইতো বাদ দিয়ক মই এটা সাধাৰণ মানুহ কিন্তু ধৰক অসমৰ মাননীয় ৰাজ্যপাল লোকনাথ মিশ্ৰ ডাঙৰীয়াক আপুনি জানে হয় তেখেতেও এই জিন মোৰ লগত দুদিনো চাইছে তেওঁৰ কোন জেগাত তেওঁৰ ঘৰত চাইছিলে তেওঁ ৰাজভৱনত কিমান চনত 1991 সময়তো মোৰ মনত নাই 2001 সেইখিনি সময়ত 91 পৰা 96 ভিতৰত তেখেত আছিল ৰাজ্যপাল সময়টো মোৰ মনত নাই কিন্তু তেতিয়া তেওঁ চাইছে তেওঁ থকা সময়খিনিত তেওঁ থকা কোনে দেখাইছিল আপোনাক কোনে দেখাইছিল ৰাজভৱনত তেতিয়া আবার দেখুৱাইছিলে এজন হেৰি আছিলে আমিৰ পণ্ডিত বুলি আছিলে তেওঁ লৈ আহিছিলে তেওঁ ধুহি বুলি গাঁও আছে এখন গাঁও আছে এই গাঁৱৰে মানুহ তেওঁ আমিৰ পণ্ডিতে তেওঁ লৈ আহিছিলে তেওঁ আমাক দেখুৱাইছিলে আৰু সেই জিনৰ প্ৰভাৱতে আপুনি মানে বাচি যোৱা বুলি ভাবে সেই হয়তো হ'ব পাৰে আৰু ঈশ্বৰে সকলোকতো মানে আচলতেতো ভগৱানে যি কৰে বুলি মই বিশ্বাস কৰোঁ মানে ৰাখে হৰি মাৰে কোনে মাৰে ৰাখে মই সেইটো বিশ্বাস কৰোঁ কাৰণ স্বামী বিবেকানন্দই কৈছিল আপুনি জানে যে কেকাৰো কৰিতে পাৰে কেবাকাৰ হৰি সকলো কৰিতে আছে বিষ্ণুৰূপী হৰি গতিকে এইটো মই ভাবোঁ যে ভগৱানে আৰু মই যেনেকুৱা অৱস্থাত ৰক্ষা পৰিছোঁ ৰক্ষা পৰিবলগীয়া কথা নহয় ৰক্ষা পৰিবলৈ নহয় মোৰ লগত যিবিলাক মানুহ আছিলে ছিকিউৰিটিৰ মানুহ আছিলে তেওঁলোকেও এইটো কথা স্বীকাৰ কৰিছে গাড়ীৰ ড্ৰাইভাৰ আছে আৰু স্বীকাৰ কৰি গৈছে তেওঁলোকে কৈছে যে কেনেকুৱাকৈ যে আমি বাচিলোঁ আমি ক'ব নোৱাৰোঁ যেতিয়া আমাৰ উত্তৰটো নাই আমি উত্তৰটো বিচাৰি পোৱা নাই নিজে তেতিয়া আমি ভগৱানক ক'ব লাগিব গাড়ীৰ ভিতৰত থাকোঁতে আপোনাক গুলি আছে তাৰপিছত আপুনি গাড়ীৰ ভিতৰত মই প্ৰথমবাৰত মই গাড়ীৰ ভিতৰত ঘূৰাইছোঁ গাড়ীখন কেপচাইজ হৈছে তেতিয়া গুলিয়াই আছে আৰু মোৰ গাড়ীখনত 29টা গুলিৰ ইঞ্জুৰি আছিলে 29 মই ভিতৰত পৰি আছিলোঁ তেতিয়া মই ক'লোঁ কি যে পৰি গৈ তেতিয়া আমাৰ
DIG ছিকিউৰিটি আছিলে মাধৱ শৰ্মা ডাঙৰীয়া, তেখেতে মোক শিকাইছিলে কেনেকুৱাকৈ আক্ৰমণ হ'লে থাকিব লাগে, এইবিলাক মোক অলপ ব্ৰিফ কৰিছিলে। সেই মৰ্মে মই তলত পৰি যায়, মাটিত পৰি যায়, মূৰটো সোমাই দি এনেকৈ আছিলোঁ। এই গাড়ীত ঘূৰাই আহিছে, মূৰটো একো হোৱা নাই। তাৰপিছত মই যেতিয়া কৈছোঁ যে কোনোবাই কৈছে দৰ্জা খোল বাহিৰ কৰি আন, তেতিয়া মই অচেতন হৈ গৈছোঁ, অচেতন অৱস্থাত হৈছোঁ। তেতিয়া মোৰ জ্ঞান নাই আৰু লগে লগে মই চেঞ্জ হেৰাইছিলোঁ। তাৰপিছত কি হ'ল মই নাজানো। আৰু মোৰ পিছত মোক ঘৰত লৈ আহিলে। ঘৰৰ পৰা বেছি দূৰ নাছিলে, CRPF গ'ল ঘৰৰ পৰা, এইবিলাক আছিলে হাউচ গাৰ্ড আছিলে, তেওঁলোকে যাই লৈ আহিলে। আৰু তাৰপিছত মই জ্ঞান পালোঁ। তো মোৰ গাতটো একো ইনজুৰি নাই। সেই ভগৱানৰ আশীৰ্বাদত। গতিকে মই এতিয়া ধৰক মই যেতিয়া উত্তৰটো নাপাওঁ, মানে বীৰা আৰু জিন মোটামুটি একে নে অলপ বেলেগ বেলেগ? নাই, বীৰাটো হেৰি বস্তু, বীৰাটো এইটো কাল্পনিক, তাৰ হেৰি নাই। কিন্তু আপোনাৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হয়, ৰেজাউল আলম চৌধুৰী বোলে এজন উগ্ৰপন্থী সংগঠনৰ লগত জড়িত, তেওঁক মাদ্ৰাছা নিৰ্মাণৰ বাবে আপুনি কিবা ধন দিছিল। নাই, কথাটো কেনেকুৱা? তেওঁ উগ্ৰপন্থীৰ লগত তেওঁ জড়িত বুলি আমাৰ তাতে নাই। যেতিয়া মাদ্ৰাছা আছে আমাৰ, আমিতো নাজানো ক'লে কি মাদ্ৰাছা এখন হ'লে তাততো ময়ো দিছোঁ আৰু আমাৰ MP ডাঙৰীয়াইও দিছিল, বিজয় চক্ৰৱৰ্তী MP ডাঙৰীয়াই সেইখনত দিছিলে। গতিকে তেওঁ লোকেল MP হিচাপে দিছে, মই লোকেল MLA হিচাপে দিছিলোঁ। গতিকে আমিতো উগ্ৰপন্থীৰ লগততো নাই, উগ্ৰপন্থীৰ বিৰুদ্ধে সদায় বিৰুদ্ধে আমি, জেহাদী হওক উগ্ৰপন্থী হওক যিকোনো হওক, তাৰ বাবে আমি বিৰুদ্ধে। আমি গান্ধীবাদত বিশ্বাস কৰোঁ, কংগ্ৰেছী আমি সৰুৰে পৰা আমি গান্ধীবাদত বিশ্বাস কৰোঁ। গতিকে আমি তেনেকুৱা মততো আমি কোনোদিন নিদিওঁ। আমি যদি সেইবিলাক মানুহ ভালকৈ চাবহে লাগে, চৰকাৰে চাব লাগে সেইবিলাক। চৰকাৰ হিচাপে আপোনাৰ দায়িত্ব আছিল। আমাৰ দায়িত্বৰ দিনত চাইছি নাচোৱা নহয়। পিছত আমি যেতিয়া নানা ৰকম শুনিলোঁ, তেতিয়া ইনকুৱাৰী কৰিছিল। কি পালে কি কৰিলে আমি নাজানো, আৰু সেইটো সেই তেওঁলোকৰ সংগঠনে কৰিছিল। আমাৰ এইবাৰ যি দেখা গৈছে পঞ্চায়ত নিৰ্বাচন, AIUDFৰ সমষ্টিসমূহত য'ত তেওঁলোকৰ ঘাটি আছিল, তাত এইবাৰ কংগ্ৰেছৰ অলপ ভাল ফল হৈছে। এই AIUDF আপুনি দীৰ্ঘ পৰিক্ৰমাত, যি 50 বছৰীয়া পৰিক্ৰমা, আপুনি দেখিছে জনতা পাৰ্টীৰ উত্থান দেখিছে, জনতা পাৰ্টী নোহোৱা হোৱা দেখিছে, জনতা দলৰ উত্থান দেখিছে, জনতা দল নোহোৱা হোৱা দেখিছে, অগপৰ উত্থান দেখিছে। তৎসত্বেও আপোনালোক স্থিৰ হৈ আছে, অগপৰৰ অৱস্থাটো দেখিছে। AIUDFৰো উত্থান হৈছে, AIUDF দেখিছে ডাউন হৈছে। এতিয়া এই ভৱিষ্যতে কি AIUDF থাকিব নে কংগ্ৰেছলৈ আহি মাৰ্জ হৈ যাব? মই AIUDFৰ প্ৰতি ৰাইজৰ আস্থা নাই। বিগত যিমান দিন আপুনি মন্ত্ৰী হৈ আছে, এই মন্ত্ৰী হৈ থকা সময়ছোৱাত বিভিন্ন সময়ত বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। এই দুৰ্নীতিৰ অভিযোগৰ বাবে বা দুৰ্নীতি হোৱাৰ বাবে এতিয়া বহুতখিনি কথা ওলাইও আছে। গতিকে এই দুৰ্নীতিৰ বাবে যি আপুনি আকাংক্ষা কৰিছিল, উন্নতি হ'ব লাগিছিল বা 50 বছৰত যিমানখিনি হ'ব লাগিছিল নোৱাৰা, এটা প্ৰধান কাৰণ দুৰ্নীতি বুলি নাভাবেনে? শুনক, এইটো মই অস্বীকাৰ নকৰোঁ যে দুৰ্নীতিটোৰ মোৰ যিটো মই কৈছোঁ, ফ্ৰেংকলি মই কৈছোঁ যে মানুহবিলাক লাহে লাহে দিনে দিনে বেছি আত্মকেন্দ্ৰিক হৈ আহিছে, দিনকে আছে। আৰু মানে এটা হৈছে মানুহবিলাকৰ, আমাৰ আগতে যিটো আছিলে মানুহৰ গোটেই মানুহৰে মই কথা কৈছোঁ যে আগতে যিটো আমাৰ স্বভাৱ চৰিত্ৰ আমাৰ আছিলে, সেইটোৰ যেন এতিয়া লাহে লাহে বিলোপসাধন হ'ব আৰম্ভ কৰিছে। মানে মূল্যবোধ হৈছে, এইটো যেন এটা হৈছে। এতিয়া কি হৈছে জানে, এতিয়া আমি পাইছিলোঁ যে যিটো শতং ইহঁতে সহস্ৰম, সহস্ৰম ইহঁতে লক্ষম ইহঁতে ক্ৰৰম, ক্ৰৰম ইহঁতে বিশ্বম, এই ভাৱটো এতিয়া মানুহক হৈছে, খালি লাগেহে লাগে, কেৱল লাগে। এইটো এটা হৈছে, এইটো আপুনি বেয়া নাপাব, মই কৈছোঁ যে এইটো আমাৰ সকলৰ মাজত এটা, জনগণৰ মাজত এটা হৈছে। আৰু এইটোৱে যেতিয়া এইটো হৈছে যে তাতেই হয় এই দুৰ্নীতিৰ আৰম্ভণিটো তাতেই হয়। গতিকে এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে
ক্ৰমান আগতে নাছিলে মই যাইছোঁ আমিতো মই জানো মই ধৰক আমি আজি নহয় মই 52 মই ধৰক আগৰ প্ৰথম যিটো 47 চনত চৰকাৰ হৈছিল তেতিয়াৰ পৰাই মই জানো মই ছাত্ৰ কংগ্ৰেছৰ আছিলোঁ তেতিয়া গতিকে মই জানো গোটেইটো জানো কিন্তু এইটো ঠিক যে যোন চৰকাৰেই নহওক লাহে 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 এই আমাৰ চৰকাৰ মানে মন্ত্ৰী অকল চৰকাৰ মানে মন্ত্ৰীটো নহয় চৰকাৰ মানে কেৱল মন্ত্ৰী নহয় চৰকাৰ মানে বিষয়া আপ টু দি 4th গ্ৰেড গোটেইবিলাকে অংশীদাৰ আপ টু দি 4th গ্ৰেড গতিকে আপুনি এই ইয়াত মন্ত্ৰীকেইজনক বদলি নহ'ব কিন্তু মন্ত্ৰী যিহেতু তাত নেতৃত্বত থাকে চেষ্টা কৰে মন্ত্ৰীয়ে সকলো চেষ্টা কৰে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও চেষ্টা কৰি আছে মই নাই কৰে বুলি নকওঁ কিন্তু তৎসত্ত্বেও কিছুমান ওলাই আছে কিন্তু আপুনিও চেষ্টা কৰিছে সকলোৱে চেষ্টা কৰে মই নকওঁ কোনো মন্ত্ৰীকে মই আজি মোৰাৰজী দেশাই ধৰক তেওঁতো এটা গান্ধীবাদী মানুহ আছিল আজি তেওঁ চেষ্টা কৰিছিল আজি ধৰক আমাৰ আৰু ভিপি সিঙে কৰিছিল আমাৰ বৰবৰা ডাঙৰীয়া গোলাপ বৰবৰা ডাঙৰীয়া তেওঁতো এজন লিখিতুল্য মানুহ আছিলে এইবিলাক অস্বীকাৰ কৰিব নোৱাৰে গতিকে মূল্যবোধ পৰিৱৰ্তন হৈছে আৰু দুৰ্নীতিটো বাঢ়ি আহিছে কিন্তু মূল্যবোধৰ পৰিৱৰ্তন হৈছে কিন্তু সেইকাৰণে আমি এইটো এদিন মই ভাল পাইছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সোণোৱাল ডাঙৰীয়াই কৈছিলে যে আধ্যাত্মিকতাবাদেহে ইয়াক গুচাব পাৰিব আৰু সেইটো আপুনি একমত যে আধ্যাত্মিকতাবাদৰ বিকাশটো আৰু আমি কৰিব লাগিব আৰু তেতিয়াহে ইয়াক দুৰ্নীতি নাইকিয়া কৰিবলৈ বোলে যিটো সোণোৱাল ডাঙৰীয়াই স্বীকাৰ কৰাত মই ভাল পাইছোঁ তেখেতৰ ষ্টেটমেণ্ট গতিকে ভগৱত সেৱা কৰিব লাগিব যে আমি হ'ব লাগিব যে স্পিৰিচুৱেলিজিম আমি স্পিৰিচুৱেলিজিমৰ পৰা আধ্যাত্মিকতাবাদৰ পৰা আঁতৰি আহিছোঁ আৰু লাহে 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 বস্তুবাদৰ পিনে আগবাঢ়ি গৈছোঁ আৰু এতিয়া আমি আকৌ বস্তুবাদটো পৰিত্যাগ কৰি আধ্যাত্মিকতালৈকে আমি উভতি যাব লাগিব তেতিয়াহে হয়তো সমাজৰ পৰিৱৰ্তন হ'ব তেতিয়াহে আপুনি পৰিৱৰ্তন তেতিয়াহে মোৰ যিটো নিজৰ মোৰ যিটো যে তাৰ বাহিৰে আন কোনো কিমান দুৰ্নীতি কৰিব কত আপুনি যিটো অফিচাৰক পঠাব তেওঁ বাৰু কি কৰে কিন্তু আমি ইয়াতে ৰ'ব লাগিব 50 বছৰ ধৰি এজন ব্যক্তি অসমৰ ৰাজনীতিত আছে আৰু 1947 চনৰ পৰা ছাত্ৰ কংগ্ৰেছত জড়িত আছিল তেতিয়াৰ পৰা ৰাজনীতিত আছে তেনে এগৰাকী ব্যক্তি অসমৰ জীৱন্ত ইতিহাস তাত কোনো সন্দেহ নাই কিন্তু বহু কথা ডাক্তৰ বৰ্মন ডাঙৰীয়াৰ পৰা আমাৰ জানিব লগা আছে থাকিব কিন্তু সময়ে আমাক অনুমতি দিয়া নাই আমি প্ৰশ্নকালৰ পৰা ইমানতে বিদায় লৈছোঁ